কথাখিনি আমি ভিতৰতহে আছো আমি এই কথাখিনি সতি সন্তানে পিতৃ মাতৃক প্ৰতিপালন কৰাৰ দায়িত্ব নোলোৱা হৈছে বৃদ্ধা আশ্ৰমত স্থিত খালি আছে নেকি তাক চাই থাকে হয়নে বাৰু আকৌ পিতৃ মাতৃৰো স্বভাৱ আচৰণ এনেকুৱা হৈ গৈছে যে নিজৰ সতি সন্তান থাকোঁতেও আকৌ বেলেগৰ প্ৰতি দৃষ্টি দি ৰাখে হয়নে নহয় এইবিলাক আমাৰ সমাজৰ কাৰণে একোটা ডাঙৰ অমংগল এটা দুৰ্ঘটনা হয়নে নহয় আমি যদি মনুষ্যৰ নিচিনা জীৱশ্ৰেষ্ঠ এটা আমি জীৱন পাইছো আমাৰ বিচাৰ আচৰণ স্বভাৱ চৰিত্ৰ এইবিলাকে আমাৰ সমাজখনক আমাৰ নিজক এটা সুস্থিৰ পৰিৱেশ ৰচনা কৰাত সহায় কৰিব লাগিব মই বেয়া কাম এটা কৰি গাঁওখন এৰি নগৰলৈ গুচি গলো তাত ভাড়াঘৰত থাকিলো মোৰ বেয়া কামটোৱে কি মোক লগ এৰা দিলে নেকি লগতে থাকিব হয়নে নহয় সেইখিনি মই যদি কিবা এটা বেয়া কৰিছো এই বেয়াটো মই গাঁওখন এৰি দিলে বেয়াটো নাইকিয়া হৈ যাব নেকি কিন্তু আমাৰ গাঁওবিলাকত কি ব্যৱস্থা আছিলে কোনোবাই যদি সমাজত নকৰা সকলোৰে সন্মান হানি হোৱা ডাঙৰ ভুল এটা কৰে তেওঁক গাঁৱত সোমাবলৈ নিদিয়ে সংবিধানত তেনেকুৱা নিয়ম নাই কিন্তু সমাজত তেনেকুৱা নিয়ম আছে সমাজে বৰ্জন কৰিব কিয় বৰ্জন কৰিব সেই বেয়াটো যাতে দ্বিতীয়বাৰ সংঘটিত নহয় কিছুমান বেয়া আছে আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰো গতিকে ধ্ৰুৱ কি আমাৰ লগত থকা সত্য উপলব্ধি আমাৰ লগত থকা সত্য অনুশাসন আমাৰ লগত থকা সত্য শুদ্ধ বিচাৰ আৰু উত্তম এই বিচাৰৰ পৰা আমাক আঁতৰ কৰি লৈ যোৱাৰ ব্যৱস্থা সেইটো কাৰণে ধ্ৰুৱৰ প্ৰতিহে নাৰদৰ উপদেশ উত্তমৰ প্ৰতি উপদেশ নাই উত্তমক যক্ষই বধ কৰিলে উত্তানপাত ৰজাৰ পুত্ৰ স্বয়ম্ভু মনুৰ নাতিক যক্ষই বধ কৰিছে এইটো কম ডাঙৰ কথা নে বাৰু হয়নে বাৰু কি ঘটনা নঘটাকে থাকিব পাৰে আমাৰ জীৱন যদি নিয়ম নীতিমতে নচলে আমাৰ জীৱনটো নিয়ম নীতি অনুশাসন এইবিলাকৰ মাজেদি আগবাঢ়ি যাব লাগিব সমাজে যিটো বেয়া বুলি কয় পিতৃ মাতৃয়ে যিটো কৰিবলৈ বাৰণ কৰে বা বাধা দিয়ে শিক্ষা গুৰুজনে যিটো কৰাটো নিবিচাৰে তেনেকুৱা ধৰণৰ কৰ্মৰ পৰা আমি বিৰত থাকি জীৱনটো আগুৱাই নিব লাগিব তেতিয়াহে আমাৰ দ্বাৰা ঘৰখনৰ গাঁওখনৰ সমাজখনৰ আৰু দেশখনৰ মংগল হ'ব ধ্ৰুৱ চৰিত্ৰত জগত মংগলৰ উপায়টো দেখুৱাইছে অকল ধ্ৰুৱৰ গৃহখনৰ মংগলৰ কথাটো দেখুওৱা নাই পিতৃৰ কোলাৰ পৰা মাতৃয়ে ঠেকেচা মাৰি পেলাই দিলে প্ৰতিদানত পিতৃক এটা বাক্যও নকলে মোক কিয় মোক প্ৰাপ্তিটোৰ পৰা বঞ্চিত কৰিলা বুলি একো নকলে কাৰণ মাতৃ শুনিতিয়ে গম পায় যাৰ লগত বিচাৰ নাই তাৰ ওচৰত অভিযোগ কৰি লাভ নাই যিজন শুদ্ধ বিচাৰ ধৰ্ম ন্যায় নীতি সমস্তৰ গৰাকী সেইজনৰ ওপৰত ভৰসা কৰিলেই সকলো সমস্যা সমাধান হ'ব 5 বছৰ হোৱা এই অবুধ শিশুটিকো মাতৃ পুনিকে বুজাই দিব পাৰিলে কি বুলি বুজাই দিব পাৰিলে তোমাক যিখন ৰজাৰ আসনৰ পৰা নমাই দিয়া হৈছে এইখন আসনৰ একো মূল্য নাই আজি তোমাক নমাই দিছে কাইলে বেলেগ এজনকো নমাই দিব পাৰিব এইখন আসন কোনো স্থিৰ নহয় কিন্তু হে মোৰ পুত্ৰ এখন স্থান আছে সেইখন স্থানত থকাজনে যদি তোমাক গৰুৱাই তোমাক তাৰ পৰা কোনো নমাব নোৱাৰে এখন স্থান আছে সেইখন স্থানত যদি কেনেবাকে তুমি এবাৰ গৈ তেওঁ যদি চৰণ সেৱা কৰিব পাৰা তেতিয়াহ'লে তোমাৰ জীৱনত কোনো দুখ নাথাকে ধ্ৰুৱই কি কৰিলে সন্ধান কৰিলে যে হে মাতৃ এনে নিৰ্মল এনে পবিত্ৰ সকলো দুখ যান্ত্ৰণাৰ পৰা মুক্ত কৰি দিব পৰা এনে শুদ্ধ স্থানটো ক'ত আছে তেতিয়া ক'লে এই ৰাজ্যৰে এখন স্থানত এখন বন আছে নামটো মধুবন বনবিলাকৰ নামত তত্ত্বগত অৰ্থ আছে এখন বনৰ নাম হ'ল বৃন্দাবন এখন বনৰ নাম হ'ল মধুবন এই মধুবনখন কি এই মধুবনখন মধুৰতাৰে পৰিপূৰ্ণ অমৃতময় ক্ষেত্ৰ
মধুবনখন কিহৰ কাৰণে ৰচনা কৰিছে অমৃতখিনি সংগ্ৰহ কৰিবৰ কাৰণে য'ত অমৃত সংগ্ৰহ কৰা হয় সেয়া হ'ল মধুবন য'ত অমৃত বিলোৱা হয় সেয়া হ'ল বৃন্দাবন এখনত সংগ্ৰহ কৰা হয় আৰু এখনত কি কৰা হয় পিলাই দিয়া হয় লোৱাটোত আনন্দ নে দিয়াটোত আনন্দ দিয়াটোত আনন্দ সেইটো কাৰণে বৃন্দাবনতকৈ শ্ৰেষ্ঠ বন নাই হয়নে বৃন্দাবনলৈ যদি আমি যাবলৈ হয় প্ৰথম মধুবন গৈ পাব লাগিব মধুবন গৈ নোপোৱাকৈ কোনো বৃন্দাবন নাপায়গে এইবিলাক তাত্ত্বিক অৰ্থ গতিকে মধুবন হ'ল আমাৰ জীৱনৰ মধুৰতাখিনিক আমি বিচাৰ কৰি ল'ব পৰাৰ যিটো সাধনা এই মধুৰতাখিনি ক'ৰ পৰা ল'ব লাগিব জীৱনৰ মধুৰতাখিনি ক'ৰ পৰা ল'ব লাগিব এই জগতৰ পৰাই ল'ব লাগিব এই সংসাৰৰ পৰাই ল'ব লাগিব সেইটো কাৰণে কি কৰিলে তুমি যি দেখা নাই মই তোমাক সেয়া দেখুৱাই দিছোঁ তুমি যি পোৱা নাই মই তোমাক সেয়া পোৱাই দিছোঁ হে ধ্ৰুৱ তুমি মনেৰে অকণমান ভাবি লোৱা কি বুলি ভাবিবলৈ গ'লে নাৰদে বুলন্দ শুনা ৰাজাৰতনয় পূৰ্ব উপদেশে যেনে দিলোঁ তোমায় তাতপৰে শ্ৰেয় উপদেশ নাহি আন ময়ো তুতু কহু বাপু শুন সাৱধান ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি हुए যাৰ চৰণ সেৱাত তুমি কিহৰ পৰা বঞ্চিত হৈছা পিতৃৰ মৰম তুমি কিহৰ পৰা বঞ্চিত হৈছা বৈ মাতৃৰ প্ৰেম আৰু সকলো একে ঠাইতে আছে তুমি বিচাৰ কৰি লোৱা নাই কাৰণে পোৱা নাই মানে ধৰ্ম অৰ্থ কাম আৰু মুখ্য এই চাৰিটাতকৈও বেছি আনন্দময় এটা বস্তু আছে কি বুলি ক'লে সেইটো হ'ল হৰি সেৱা হৰি সেৱাতকৈ আনন্দ ক'তো নাই নাৰদৰ পৰা এই কথাখিনি ধ্ৰুৱই শুনিলে আৰু শুনাৰ পাছত নাৰদে ধ্ৰুৱক এনেদৰে ঈশ্বৰ উপাসনা কৰিব লাগে অতি সুন্দৰ সংযমী গোটেই পথটো দেখুৱাইছে কৃপালু বাপজনা বহুত সময় বহিছে অকণমান পাঠ কৰক দেই আৰু অকণমান পাঠ কৰক সেই কথাখিনিলৈ আমি আকৌ যাম আৰু 10 মিনিট পাঠ কৰি লওঁ চতুৰ্থ স্কন্ধৰ এইখিনি কথা সৰ্বসাধাৰণতে আমাৰ সামাজিক অনুষ্ঠানত পাঠ কৰা নহয় এই কথাখিনি তাৰমানে শৰণ ভজন নামমালা গোটেই তত্ত্বখিনি এই কথাখিনিত আছে সেইটো কাৰণে এই কথাখিনি কি কৰে লাহেকে অখণ্ড ভাগত পাঠ কৰি থৈ দিয়ে এই ধ্ৰুৱৰ ভজনৰ আচল তত্ত্বটো যিটো হৰি দৰ্শন ভজনৰ আচল লক্ষ্য উদ্দেশ্যটো হ'ল হৰি দৰ্শন
গতিকে হৰি দৰ্শনৰ গোটেই উপায়টো দিয়াৰ লগতে হৰিক গুণময় ৰূপত চোৱাৰ পাছত তত্ত্ববিলাক আকৌ নিৰ্গুণ ৰূপত উপাসনা কৰিব লাগিব এতিয়া নিৰ্গুণ ৰূপত উপাসনা কৰিবলৈ কি লাগিব নিৰ্গুণ ৰূপত উপাসনা কৰিবলৈ নিৰ্গুণ বস্তু লাগিব গুৰু দেৱঋষি নাৰদে দ্বাদশটা তত্ত্বযুক্ত ঈশ্বৰৰ ৰূপটো দৰ্শন কৰাই দিলে পদৰ পৰা জানুৰ পৰা নাভিৰ পৰা বক্ষৰ পৰা অলংকাৰ সহিতে শিৰুৰত্নলৈকে সমস্তখিনিক দৰ্শন কৰি দিয়াৰ পাছত আৰু এইটো বৰ ডাঙৰ কথা নাৰদে যেনেকৈ কৈ আছে ধ্ৰুৱই তেনেকৈ দেখি আছে দেখি আছে কাৰণ ভাৰতীয় এই বস্তুটোক দৰ্শন বুলি কোৱা হয় যাৰ আগত কৈ থকা হয় তেওঁ কি কৰে তেওঁ অন্তৰ্দৃষ্টিয়ে সেইখিনি দেখা পাই গৈ থাকে এই যে দৰ্শন পাই গৈ আছে দৰ্শন পাই যোৱাৰ পাছত নাৰদে ভাবিলে যে ধ্ৰুৱইটো খুব বেছি অকণমান সময়হে এওঁক দেখা পাব অকণমান সময় দেখা পোৱাৰ পাছততো এওঁক একো নেপাব তেতিয়া আকৌ কান্দিব মোৰ নিচিনাকৈ হয়নে গতিকে দেখা নাপালেও সদায় পোৱাৰ ব্যৱস্থাটো মই তেওঁক কৰি দি থৈ যাম সেইটোকে কি বুলি কোৱা হয় তাকে কোৱা হয় গুৰু মন্ত্ৰ গুৰুৱে যি গুৰু মন্ত্ৰ দিয়ে সেই গুৰু মন্ত্ৰত ঈশ্বৰ প্ৰভু সৰ্বদা বিৰাজমান হৈ থাকে গুৰুক স্মৰণ কৰি গুৰু মন্ত্ৰ জপ কৰাৰ লগে লগে ভগৱন্ত প্ৰভু তেওঁৰ হৃদয়লৈ নামি আহে এইটো কাৰণে দেৱঋষি নাৰদে কি কৰিলে ধ্ৰুৱৰ প্ৰতি ইমান কৃপা কৰিলে যে তোমাক মই এতিয়া দ্বাদশ অক্ষৰযুক্ত মন্ত্ৰ ভাগ দান কৰিম ধ্ৰুৱ আমি প্ৰত্যেকেই মনুৰে নাতি হয়নে নহয় মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভু মনুৱে নহয় জানো হয়নে গোটেই মানৱ জাতিটো তেওঁৰ পৰা নামি অহা নাই জানো হয়নে নহয় গতিকে আমি প্ৰত্যেকেই ধ্ৰুৱ কেনেকৈ ধ্ৰুৱ আমাক ধাৰণ কৰা আত্মা হ'ল ধ্ৰুৱ আত্মা অবিনশ্বৰ নহয় জানো হয়নে আমাৰ লগত থকা পৰা প্ৰকৃতি জীৱটো ঈশ্বৰৰ অংশ নহয় জানো এই দুইটা শুদ্ধ বস্তু সেইটো কাৰণে এই দুইটা বস্তুৰ বিষয়ে যি জানে সি কেতিয়াও মানুহক হিংসা নকৰে দেখিলে উন্নতি দেখিলে ঈৰ্ষা লাগে নে নালাগে আনৰ উন্নতি দেখিলে ঈৰ্ষা লগাটো মানুহৰ স্বভাৱেই কোনেও বুকুত হাত দি ক'ব নোৱাৰিব মোৰ নালাগে বুলি হয়নে লাগিবই কিন্তু কেইজনমানৰ নালাগে আনৰ যিমান উন্নতি দেখিলেও কেইজনমানৰ কেতিয়াও ঈৰ্ষা নালাগে তেওঁ ঈৰ্ষা লাগিবই নোৱাৰে কিয় লাগিব নোৱাৰে তেওঁ ঈশ্বৰৰ জ্ঞান পাই থৈছে গুৰুৰ পৰা যে উন্নতিটোত আনন্দ কৰাটোহে ধৰ্ম উন্নতিত হিংসা কৰাটো কি অধৰ্ম আমি জানিম জানো সেইটো আমি নাজানো কিন্তু আমাক জনাই দিব কোনে আমাৰ গুৰু ভগৱানে যে উন্নতিটোত সদায় কি কৰিব লাগে প্ৰেৰণা দিব লাগে সমৃদ্ধিটোতহে আনন্দ আছে নিশেষ হৈ যোৱাটো আনন্দ আছে জানো নাই হয়নে বাৰু নিশেষ কৰিব লাগিব আমাৰ মাজত থকা লোভ মোহ কাম ক্ৰোধ অহংকাৰ এইবিলাক নিশেষ নহ'লেও নিশেষ কৰিবলৈ যত্ন কৰিব লাগিব চেষ্টা কৰিব লাগিব এই লোভ মোহ কাম ক্ৰোধ অহংকাৰবিলাক যদি আমি ঈশ্বৰ সেৱা ভকত সেৱা গুৰু সেৱাৰ দ্বাৰা আমি যদি সেইবিলাকক জীৰ্ণ কৰিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে কি হ'ব আনৰ উন্নতি দেখিলে আমাৰ আনন্দ লাগি যাব কিন্তু সাধনা অবিহনে কেতিয়াও সিদ্ধি নহয় ধ্ৰুৱৰ যোগেদি দেখাইছে যে দেৱঋষি নাৰদে দ্বাদশ অক্ষৰ হে ৰাম দ্বাদশ অক্ষৰ মন্ত্ৰতে প্ৰধান ও যাক জানি হুৱে নৰ এ হৰিৰ সমান এতিয়া মন্ত্ৰটো থাকিলে হৰি মন্ত্ৰটো জানিলে হৰি সমান হ'ব পাৰিব জানো নোৱাৰে মন্ত্ৰটোত থকা ঈশ্বৰৰ তত্ত্বটো জানিব লাগিব আজিৰ পৰা 3 বছৰ আগতেই এই দ্বাদশ অক্ষৰ মন্ত্ৰটোৰ ওপৰত
আমি ৪৮ মিনিটৰ এটা ভিডিঅ' বনাই দিছোঁ ৪৮ মিনিটৰ এই মন্ত্ৰটোৰ প্ৰতিটো অক্ষৰৰ যিটো ভাগৱতত থকা তত্ত্বগত বিষয়বস্তু এই গোটেই বস্তুকেইটা সামৰি বনাই থোৱা আছে এতিয়ালৈকে প্ৰায় ১,২০,০০০ মানে সেই ভিডিঅ'টো চাইছে আৰু কিছুমান বস্তু দুবাৰ কৰি কেতিয়াও দিয়া নহয় এবাৰেই কৰি দিয়া হয় গতিকে আপোনালোকে নিপেন শইকীয়া ইউটিউব চেনেলত ওম নমো ভগৱতে বাসুদেৱায় মানে কি এই বুলি এটা ভিডিঅ' বনাই থোৱা আছে তাত এই দ্বাদশ অক্ষৰ মন্ত্ৰৰ ভাগৱতৰ দ্বাদশটা তত্ত্বত কেনেদৰে ভাগৱত শাস্ত্ৰত বিৰাজমান হৈছে আৰু সেই বস্তুটো আমি কেনেকৈ হৃদয়ংগম কৰি এই মন্ত্ৰটোক আমি কেনেদৰে ঈশ্বৰৰ লগত এক কৰি উপলব্ধি কৰিব পাৰিম সেই ব্যৱস্থাটোৰ দ্বাৰাহে আমাৰ হৰিদৰ্শন হ'ব নহ'লে মন্ত্ৰ মনন্নাথ যিটো মনন কৰা যায় সেইটোৱে হ'ল মন্ত্ৰ হয়নে নহয় গতিকে আমাক দ্বাদশ অক্ষৰ মন্ত্ৰ নালাগে যেটো ধ্ৰুৱৰ যুগটো কি যুগ আছিলে ধ্ৰুৱৰ যুগটো সত্য যুগ আছিলে হয়নে নহয় সত্য যুগত দ্বাদশ অক্ষৰ মন্ত্ৰৰ প্ৰাসংগিকতা আছিলে এতিয়া কি যুগ এতিয়া কলি যুগত কি একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলাসক অদেৱয়ে কেমাত্ৰ দৈৱকী দেৱীৰ সুত অদৈৱকী পুতৰ পদ সেৱা এই কৰ্ম একে এহি মানে মাত্ৰ এই মনটো একেটা নাম মাত্ৰয়দ ভূত এই মন্ত্ৰ একেটা নাম মাত্ৰয়দ ভূত মাধৱৰ মহিমা চব গোটেই তত্ত্বটো ক'লে কিন্তু নামটো নক'লে হয়নে নহয় কিয় নক'লে নামটো ৰহস্য দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে সি মানে মাত্ৰ মনটো একে টান নাম মাত্ৰ অৰবুদ কিন্তু নামটো নক'লে নামটো অৰবুদ নক'লে কিয় নক'লে নামটো গোপীৰ বস্তু ভগৱানৰ নামটো কাৰ বস্তু গোপীৰ বস্তু গোপী মানে কি যি সদায় গোপনে ৰাখে গোপী মানে যি সদায় গোপনে ৰাখে গোপীয়ে মনে মনে অকণমান নাখন সদায় চুমকে ৰাখে সংসাৰৰ পৰা বাদ দি স্বামী পুত্ৰ পৰিবাৰ শাহু কালেও নহয় তেওঁলোকে মন্থন কৰা অকণমান মাখন আচুতীয়া পাত্ৰ এটা সদায় লুকুৱাই ৰাখে কালে লুকুৱাই ৰাখে সেইকণ কৃষ্ণলে ৰাখে কৃষ্ণলে জানো লুকুৱাই ৰাখিব লাগে দেখাকে ৰাখিলে কোনোবাই কিবা ক'ব নেকি হা এই কৃষ্ণৰ প্ৰেমটো হ'ল গোপন বস্তু গোপন কিয় বস্তুটো অকণমান বুজিব লাগিব ধ্ৰুৱ চৰিত্ৰৰ এই দ্বাদশ অক্ষৰ মন্ত্ৰ সাধনাৰ লগত ঈশ্বৰৰ ৰহস্য ভক্তিৰ এটা সম্পূৰ্ণ লিংক আছে যোগসূত্ৰ আছে
ঈশ্বৰ কৃষ্ণক পোৱাটো অত্যন্ত জটিল ভগৱান কৃষ্ণক পোৱাটো অত্যন্ত জটিল তেওঁৰ কৃপা অবিহনে কোনেও তেওঁক কেতিয়াও পাব নোৱাৰিব এটা পোৱাৰ যিটো উপায়টোৰ ৰখীয়া পাতিলে কাক কুবেৰক এটা কুবেৰ মানে কি কুবেৰ মানে কাকো নিদিয়া ৰখীয়াজনে এনেকুৱা ভগৱানৰ 8টা ভঁৰাল ৰখি থাকিবলৈ দিছে সম্পদৰ কিন্তু কাকো ফুটাকো এটাও নিদিয়ে এবাৰ বিপদত পৰি শিৱ গৈছিলে বোলে 20 কেইটামান দিয়া মই খেতি কৰোঁগে হয় ন এতিয়া কুবেৰে কি কৰিলে সৰু সৰু বাঁহৰ শুকান চুঙা 2টা কাটি আনিলে নলৰ চুঙা 2টা কাটি আনিলে কাটি আনি এটা দেচুঙা দিলে এইটো দেচুঙা দিলে আকৌ কি বুলি কৈছে বোলে দিয়াটো দিলো কিন্তু ঘূৰাই দিবা দিয়াটো দিলো কিন্তু আকৌ ইয়াৰ ডাবুল ঘূৰাই দিবা হয়নে বাৰু এতিয়া সব বস্তুৰ ৰিটাৰ্ণছ হয় এটা কুবেৰৰ বিষ্ণুৰ ভঁৰালৰ পৰা বিষ্ণুৱে ৰখিবলৈ দিছিলে কুবেৰক শিৱই বহুত খাটনি ধৰিলত কি কৰিলে দুচুঙা দিলে হয়নে নহয় বাৰু ইয়াক কিহৰ খেতি আছিলে এয়া ধান খেতি আছিলে নেকি আহু খালি হা এয়া কুবেৰৰ পৰা যে আনিছিলে দুচুঙা কি আছিলে এয়া নাম আছিলে হা কাৰ নাম আছিলে এই চুঙাত আছিলে ভগৱানৰ নাম এই চুঙাত আছিলে ভকতৰ নাম সেইটো কাৰণে চুঙা দুটা শিৱই কি কৰিলে কৈলাশ ধামত বহি ললে আৰু বহি লৈ সেই দুচুঙাকে সদায় পাণ কৰাত লাগি গল কেনেকে পাণ কৰিছে তাৰ এক সাধনা দেখুৱাই দিছে বোলে কি দক্ষৰ যজ্ঞত গৈ বহাৰ পাছতো সব পাহৰি কেৱল নামেই জপ কৰি আছে গতিকে আপোনাক সবে আজি অকণমান অনুভৱ কৰক ভগৱানৰ নাম আমি কিমান একান্ত চিত্তে জপ কৰিব লাগিব ধুবই থকা সত্য স্থানখনত যদি আমি আছো নাৰায়ণ ক্ষেত্ৰত যদি ঈশ্বৰে আমাক ৰাখিছে তেতিয়াহ'লে তাৰ আনন্দ ধামখন ৰচনা কৰিবলৈ আমি ভগৱানৰ নাম কিমান একান্ত ভাৱেৰে আমি জপ কৰিব লাগিব আপোনালোকে কৰেনে বাৰু নাম জপ সুধিব নাপায় কিন্তু সুধিছো হয়নে বাৰু নাম সকলোৱেই জপ কৰিব লাগে ল'ব লাগে কিয় নাম ল'ব লাগে এই সত্যটোকে দেৱঋষি নাৰদে দেখুৱাইছে কাক ধ্ৰুৱ তুমি এইবাৰ দ্বাদশ অক্ষৰ মন্ত্ৰৰে তুমি ভগৱন্ত ঈশ্বৰক উপাসনা কৰা হয়নে উপাসনা কৰিলো কি হ'ল খন্তেক সময়হে দেখিলে অকণমান সময় দেখিলে তাৰ পাছত আৰু অদৃশ্য হৈ গ'ল আকৌ ৰাজ্য শাসন কৰিবলৈ তেওঁক পঠালে হয়নে নহয় ৰাজ্যৰ ৰাজধৰ্মটো তুমি পালন কৰাৰ পাছত ঈশ্বৰে কৈছে অন্তিমত তোমাক মই মোৰ মূল স্থানলৈ লৈ আহিম হয়নে বাৰু গতিকে আমাক ধ্ৰুৱ চৰিত্ৰৰ দ্বাৰা আমাৰ জীৱনৰ সত্যটো দেখুৱাইছে আমি ঈশ্বৰ সেৱা কৰিব লাগিব কিন্তু ঈশ্বৰ সেৱা কৰি আমি আমাৰ সংসাৰ ধৰ্ম ত্যাগ কৰিব নালাগিব আমি জীৱৰ ধৰ্ম ত্যাগ কৰিব নালাগিব জীৱনৰ যিখিনি কৰণীয় এই কৰণীয়খিনি আমি কৰিব লাগিব কিন্তু কেনেকৈ কৰিব লাগিব এটা সংযমী পথেৰে এটা সাধনাৰ ৰাস্তাৰে আমি এই কৰ্মখিনি কৰি যাব লাগিব সেইটো কাৰণে হে ৰাম
তেৰাত্র জপিলে দেখা অদেন্ত দেৱগণ সাত ৰাতি জপে সিদ্ধি হয় প্ৰয়োজন এই মন্ত্ৰ কেইবাৰ জপ কৰিব লাগে সংখ্যা দিয়া নাই সময় দিছে যদি 3 ৰাতি জপ কৰে হয়নে 3 ৰাতি জপ কৰিলে দেৱতাসকলে দেখা দিব দেৱ দৰ্শন হ'ব আৰু যদি 7 ৰাতি জপে কি হ'ব 7 ৰাতি জপ কৰিলে সিদ্ধি লাভ হ'ব হয়নে বাৰু এতিয়া 7 ৰাতি জপ কৰিবলৈ হলে সিদ্ধি লাভ হ'ব কিন্তু ভকতক সিদ্ধি লাগে জানো ডাঙৰ কথা ভকতক সিদ্ধি লাগে জানো নেলাগে ভগৱানৰ একান্ত ভকতক সিদ্ধি নেলাগে মুক্তি নেলাগে কি লাগে ভগৱানৰ চৰণ ভগৱানৰ চৰণতকে শ্ৰেষ্ঠ স্থান নাই হয়নে বাৰু বৈকুণ্ঠকো পৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা হয়নে নহয় গতিকে আমি সেইখন স্থানত যদি আমি কেনেবাকে সেৱা কৰিবলৈ পাওঁ তেতিয়াহ'লে ধ্ৰুৱ লোক আৰু আমাৰ কাম্য নহয় গতিকে জীৱনৰ আচল সত্য পথটো বিচাৰ কৰি ল'ব পৰাটো আমাক ভাগৱত শাস্ত্ৰ এটা শুদ্ধ মত হিচাপে বা আমাক উপদেশ হিচাপে আগবঢ়াইছে বা জনাই দিয়া পাঠ আগবঢ়াইছে আৰু ধাতুময় অলেখা গোপানুজত প্ৰতিমা আশ্ৰয় শালগা মহিলা তেজে শ্বেতমণ্ডলত অজল আদি আনুমানা অধিষ্ঠানগত অধিকাৰী ভেদে যাতে তাতো নিষ্ঠা কৰি অশুদ্ধ মনে ভক্তি ভাৱে আৰাধিবা হৰি ৰাম অগম্ভটো স্বৰূপ দিতে নৈবেদ মিলাই অফলমূলান যত উপহাৰ পাই তুলসী কুসুম মাধ বৰপি তাৰো মালা হাৰ গান্ধী দিবা বিস্তৰ কিশলয় দল জল অক্ষৰ অংকুৰ অকাল দেখে পাই যত সম্ভাৰ পশুৰ আত্মা অনুৰূপে চিত্ৰ বৃত্তি মুখাৰে অমিতাহাৰ জিতাসন হৈবানি নিৰন্তৰে এই ভাৱে আৰাধি সাধিবা প্ৰয়োজন অহৈবন্ত সাক্ষাৎ দেৱ দেৱনাৰায়ণ পাছে দণ্ড মতে
কাম কৰিবি অব্যাহত হবে মনোৰথ সাধিবি এ নাৰদে ধ্ৰুৱক সবে উপদেশ দিল এ ধ্ৰুৱ নাৰদক প্ৰদক্ষিণে প্ৰণামিল এ ঋষিত বিদায়ে মধুবনে চলি গলা এ বৰ্ষচতী পুৰী নাৰদ আশী ভৈলা এ আচন্ত উতান পাদ ৰাজা দুখ মনে এই উপাসীয়া সন্ত যত পাত মন্ত্ৰী গণে এই উপঞ্চী বজাই গুণ বৰ্ণাই অশেষ এ ভৈলা দেৱ ঋষি ৰাজ সভাত প্ৰৱেশ এ নাৰদক দেখি ৰাজা উঠিতা বখনে এ সাদৰি বসাইলাই আনি বিচিত্ৰ আসনে ভাগৱত শাস্ত্ৰত ৰজাৰ ওচৰলৈনো ভাল দিন কেনেকৈ আহে তাৰ ব্যৱস্থাটো দেখাইছে গতিকে সেইটো আমি কৰোঁ নে নকৰোঁ সেইটো আমাৰ সিদ্ধান্ত ৰজা মনৰ দুখত মৃতপ্ৰায় হৈ আছিলে 5 বছৰ পুত্ৰটো ৰাজ্য এৰি বনলৈ গুচি গ'ল তাতকৈ ৰজাৰ ডাঙৰ দুখ কি হ'ব পাৰে হয়নে বাৰু এইজন ৰজাৰ পুত্ৰই দেৱঋষি নাৰদক গুৰুৰূপে বুজিলে এই গুৰু ভগৱান আপুনি মোক ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে আপুনি মোক শিকাই দিয়ক দেৱঋষি নাৰদে ধ্ৰুৱক ঈশ্বৰক কেনেদৰে সেৱা সৎকাৰ কৰিব লাগে শিকাই দিলে আৰু ধ্ৰুৱই যেতিয়াই তাত সাধনা আৰম্ভ কৰি দিলে পিতৃৰ গৃহলৈ আকৌ সন্তৰ আগমন হৈ গ'ল যিজন সাধু সন্ত মহন্ত দেৱঋষি নাৰদে তেওঁৰে পুত্ৰক ঈশ্বৰ সেৱাৰ ৰাস্তা পথ দেখালে সেইজন দেৱঋষি নাৰদ ঈশ্বৰকেই পুত্ৰৰ পবিত্ৰ সাধনাৰ কাৰণে পিতৃৰ দুখৰ সময়ত আকৌ তেওঁক লগ পালে মানে বাৰু সেইটো কাৰণে আমি সদায় মনত ৰাখিব লাগে এটা কথা মাধৱ মহাপুৰুষে আমাৰ বিচাৰ আৰু বিবেকক ঈশ্বৰমুখী কৰি তুলিব বিচাৰিছিল সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচন্ন নহয় দুৰ্দিন কৃষ্ণ কথা অমৃতৰ হাইম্য কোৱালা পৰশ যিটো দিন হয় অৰ্থাৎ সেইটোৱে আমাৰ বেয়া দিন আমাৰ সংসাৰী জীৱবিলাকৰ কাৰণে আমাৰ বিষয়ী জীৱবিলাকৰ কাৰণে কোনটো আমাৰ কাৰণে বেয়া দিন আমি যিদিনাখনি কৃষ্ণৰ চৰণ স্মৰণ নকৰিলোঁ কৃষ্ণৰ নাম গুণ আমি শ্ৰৱণ কীৰ্তন নকৰিলোঁ আমাৰ কাৰণে বেয়া দিন সেইটোহে যিটো দিনত তেওঁক স্মৰণ কৰা নহয় সেই দিনটোলৈ আমাৰ ওচৰলৈ অসন্ত বস্তু আহে যিদিনাখনে স্মৰণ নকৰিম সেইদিনাখনে অসন্ত বস্তু আহিব অসন্ত বস্তুটো স্মৰণ নকৰিলে কেনেকৈ আহে কিয় আহে আপোনাৰ হৃদয় ধামখনত ঈশ্বৰ আছে ঈশ্বৰ থকা ঠাইখনলৈ দুটা বস্তু আহিব বিচাৰে এটা আহিব বিচাৰে কি ঈশ্বৰৰ সৎ সাধনা বস্তুবিলাক আৰু এটা আহিব বিচাৰে কি অসৎ বস্তুবিলাক অসৎ বস্তুবিলাক আহিব বিচাৰে এওঁ স্পৰ্শ পাই সৎ হ'বলৈ সৎ বস্তুবিলাক আহিব বিচাৰে এওঁ আনন্দৰ ভাগ ল'বলৈ উদ্দেশ্য বেলেগ বেলেগ সৎবিলাক আহিব বিচাৰে আনন্দৰ ভাগ ল'বলৈ অসৎবিলাক আহিব বিচাৰে সিহঁতৰ অসৎ বৃত্তিবিলাকৰ পৰা মুক্ত হ'বলৈ সেইটো কাৰণে হৰি
কি কৰ হে নপাহৰিবা কদাচিত শুনা কথা ইটো বিপৰীত হে হৰি পাহৰিলে কি যে সদায় হৰিক মনত পেলাই থাকে কোনে এই মহাবৈষ্ণৱ কিয় হৰিক সদায় স্মৰণ কৰি থাকে কুবেৰৰ পৰা দুচুঙা নাম আনিলে এচুঙা ভকতৰ সিচুঙা ভগৱানৰ হয়নে বহুতৰে প্ৰশ্ন হ'ব পাৰে একেটা চুঙাতে নানি দুটা চুঙাত কিয় আনি দেখুৱালে কুবেৰেও দিছে তত্ত্ব অৰ্থ নামৰ তত্ত্ব আছে নামৰ অনন্ত মহিমা আছে একেটা চুঙাতে নামখিনি দিব পাৰিলেহেঁতেন দুটা চুঙাত কিয় দিলে বোলে ইটোতকেও সিটো বেছি বলৱান সিটোতকেও সিটো বেছি বলৱান প্ৰশ্ন হয় এটা সৰু এটা ডাঙৰ নেকি নহয় ইটোতকে সিটো ডাঙৰ সিটোতকে সিটো ডাঙৰ কাৰ কাৰণে কোন ডাঙৰ ভকতৰ কাৰণে ভগৱান ভগৱানৰ কাৰণে ভকত এই তত্ত্বটো আমি বুজিব লাগিব আমি প্ৰত্যক্ষভাৱে কৃষ্ণক কোনোবাই পাম জানো নাপাওঁ হয়নে আমি ভাগৱত শাস্ত্ৰৰ দ্বাৰা পাম ভকতৰ সংগৰ দ্বাৰা পাম হয়নে ভকত বৈষ্ণৱৰ চৰণ সেৱাৰ আশীৰ্বাদৰ দ্বাৰা পাম সেইটো কাৰণে 6 জন ভকত 12 জন বৈষ্ণৱ মুঠ তত্ত্ব কেইটা 18টা হয়নে আমি যে আপোনালোকক কৈছিলোঁ 18টা 18টো অলপ স্থান নহয় অলপ মান নহয় হয়নে বাৰু এফালে আছে 6 জন ভকতৰ নাম তাৰ লগত আছে 12 জন বৈষ্ণৱৰ নাম হয়নে বাৰু নাম নামেই নিৰ্গুণ এই 6 জন ভকত আৰু 12 জন বৈষ্ণৱ এয়া নাম কোনে জপ কৰে বাৰু 6 জন ভকতৰ আৰু 12 বৈষ্ণৱৰ নাম কোনে জপ কৰে ভগৱান বিষ্ণুৱে জপ কৰে ভগৱান বিষ্ণুৱে কাৰ নাম জপ কৰে 6 জন ভকত আৰু 12 জন বৈষ্ণৱৰ নাম জপ কৰে বিষ্ণুৱে 6 জন ভকত আৰু 12 জন বৈষ্ণৱে কাৰ নাম জপ কৰে বিষ্ণুৰ নাম জপ কৰে 18 জনে জপ কৰে তেওঁৰ নাম তেওঁ জপ কৰে 18 জনৰ নাম হয় নে নহয় নামৰ মহিমা বাঢ়ি গৈ থাকে বোলে কিয় বাঢ়ি গৈ থাকে তোমালোকে এখন মুখেৰে জপ কৰা মই 1000 মুখেৰে জপ কৰোঁ ঈশ্বৰে কেইখন মুখেৰে জপ কৰে সহস্ৰ ফণাৰে জপ কৰে হয়নে বাৰু সেইটো কাৰণে নাম বস্তুৰ মহিমাটো অত্যন্ত বেছি এতিয়া এই 12 বৈষ্ণৱ আৰু 6 জন ভকতৰ যে নাম এই নাম ক'ত আছে ভাগৱতত আছে এই ভাগৱতত গুৰুৰ স্থানত কৃষ্ণ বহা নাই গুৰুৰ স্থানত কাক বহুৱাইছে কৃষ্ণৰ পাৰিষদ দেৱঋষি নাৰদক বহুৱাইছে হয়নে নহয় গতিকে আমি আত্মা ঈশ্বৰ গুৰু পৰম গুৰু আমি সেইটো আমি অনুভৱ কৰিব লাগিব কিন্তু আমাৰ কাৰণে গুৰু কোন আমাৰ কাৰণে গুৰু সেইজনেই যিজনে আমাক জন্ম দিলে যিজনে আমাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিলে হয়নে সেয়া আমাৰ কি সেয়া আমাৰ আদ্য গুৰু হয়নে আমি জন্ম হোৱাৰ পাছত কি আছিলোঁ আমি নিৰক্ষৰ আছিলোঁ আমি অজ্ঞ অশিক্ষিত আছিলোঁ হয়নে আমাক বৰ্ণ পৰিচয় কৰি আমাক অক্ষৰ জ্ঞান দিলে অক্ষৰ জ্ঞানটো নিৰ্গুণ আকৌ সেইটো কাৰণে এটা খৰ বৰ্ম এটা অক্ষৰ বৰ্ম আছেনে নাই হয়নে সেইটো কাৰণে শিক্ষা গুৰুজনো এজন শ্ৰেষ্ঠ গুৰু হয়নে
এজন আদ্যগুৰু এজন শিক্ষাগুৰুৱে কি দিলে অক্ষৰ জ্ঞান বৰ্ণ পৰিচয় হয়নে আৰু তাৰ পাছত এই অক্ষৰ জ্ঞানৰ দ্বাৰা আমি যিখিনি পাব নোৱাৰিম অক্ষৰ জ্ঞানৰ দ্বাৰা কি পাব নোৱাৰি নিজক জানিব নোৱাৰি ঈশ্বৰক জানিব নোৱাৰি জগতক জানিব নোৱাৰি হৰি মায়াক জানিব নোৱাৰি এইখিনি কোনে জনাব আধ্যাত্মিক গুৰুৱে শ্ৰেষ্ঠ গুৰুজন কোন শ্ৰেষ্ঠ গুৰুজন আধ্যাত্মিক গুৰু আধ্যাত্মিক গুৰুজন কিয় শ্ৰেষ্ঠ আধ্যাত্মিক গুৰুজনক যদি ভজা যায় আদ্য গুৰু আৰু শিক্ষা গুৰু সকলোৰে পূজা হয় মানে বাৰু সকলোৰে পূজা হৈ যায় কিন্তু আমি উদ্যান পাদৰ নিচিনা দুটা বৃত্তিৰ গৰাকী এটা জীৱ আমাৰ এটা বৃত্তি সুৰুচি হয়নে থাকিবলৈ ভাল লাগে খাবলৈ ভাল লাগে পিন্ধিবলৈ ভাল লাগে হয়নে এটা বৃত্তি শুনি দি ন্যায় নীতি সদাচাৰ মন গ'লে মানিম মন নগ'লে নামানো হয়নে নহয় কথাটো যদি মন গৈছে মানিম আৰু যদি মন যোৱা নাই নেমানো হয়নে বাৰু সেইটো কাৰণে দুটা বৃত্তি এটা সুৰুচি এটা শুনি দি এটা কোনটো বৃত্তি আমাক সদ্গতি দিব সেই বৃত্তিটোৱে হ'ল সুনীতি হয়নে এটা সুনীতি ৰূপী সদাচাৰ বোলে কি সদায় ঈশ্বৰক উপাসনা কৰা সদায় ন্যায় অন্যায় উচিত অনুচিত এইখিনি নিজে বিচাৰ কৰি চোৱা অকল মোৰ সন্তানটো ভাল হ'লে আমাৰ গাঁওখন ভাল হ'ব জানো মোৰ সন্তানটোৰ লগৰ সকলো সমানে ভাল হ'লেহে গাঁওখনৰ ভাল হ'ব এইটো সুনীতি হয়নে নহয় আমি এই প্ৰতিযোগিতামূলক এই পৃথিৱীখনক আমাৰ আত্মীয় স্বজনবিলাককো যদি আমি প্ৰতিযোগিতাত লগাই ৰাখোঁ হয়নে নহয় তেতিয়াহ'লে আমি জীৱৰ দয়া প্ৰেম এইবিলাকক আমি অনুভৱ কৰিব নোৱাৰিম আমাৰ লক্ষ্যটো এক কৰি ল'ব লাগিব সকলোৰে সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইমান যান্ত্ৰিক যুগতো ইমান ৰ'বলৈ সময় নাইকিয়া মানে পাপ তাপ ভাগ লাভ কৰি থকা এই তাপিত যুগতো গীতা ভাগৱতক কিন্তু আজিলৈকে একোৱেই নেলাগে বুলি দৰকাৰ নাই বুলি ক'ব পৰা নাই আৰু এনে এটা দিন পৃথিৱীলৈ কেতিয়াও নাহে হয়নে যে ভাগৱত গীতা ভকতৰ সংগ ভগৱানৰ চৰণ এয়া আমাক এই পৃথিৱীত নৰ থাকে মানে আমাক প্ৰয়োজন হৈ থাকিব সেইটো কাৰণে ধ্ৰুৱ চৰিত্ৰৰ সত্যখিনি আমাৰ গৃহৰ সত্য হওক ধ্ৰুৱ চৰিত্ৰৰ ঈশ্বৰৰ উপাসনাখিনি আমাৰ জীৱনৰ উপাসনা হওক হয়নে আমি নিজৰ ৰুচিবোধৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ নৈতিকতাখিনিক যাতে আমি বনলৈ দলিয়াই নেপেলাওঁ এই বিচাৰবিলাকৰ যাতে আমি গৰাকী হ'ব পাৰোঁ তেনে এক পৰমাৰ্থিক ঈশ্বৰ চিন্তনৰ পথহে আমাক ভাগৱত শাস্ত্ৰই দেখুৱাব বিচাৰিছে কিবালো ভাল জনাই পুনৰ আকৌ পাঠ আৰম্ভ নাৰদে ধ্ৰুৱক কহবে উপদেশ দিল নাই মই ফটো লৈ আহিছোঁ মই ধৰি দিছোঁ মই ফটো লৈ দিছোঁ নহয় নহয় সেইটো এই সুৰটো হয়নে কোনটো নাৰদে নাৰদে ধ্ৰুৱক কহবে উপদেশ দিল এই ধ্ৰুৱ নাৰদক পদ ক্ষীণে প্ৰণাম